আমাৰ সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাই আজিৰ পৰা 100 বছৰ আগতে ভাবক তেওঁলোকে এটা লিখিছে যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম, সকলো আছে যদি নলওঁ গম। এই ধৰণৰ যিটো হেৰি ৰচনা কৰিছে, এই কথাত ভূপেন হাজৰিকাই চাবচোন যে পুনৰ নিৰ্মাণ কেনেকৈ কৰে। এতিয়া বহু বস্তু পুনৰ নিৰ্মাণৰ প্ৰয়োজনীয়তা কেনেকৈ আহি পৰিছে। ডক্টৰ ভূপেন হাজৰিকাই এইটো কেনেকৈ গালে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা নচলে নহ'ব, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা নচলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে ৰখাতলৈ যায়। গতিকে আপোনালোকে ভাবক কেৱল প্ৰচাৰেই নহয়, আমাৰ হেৰিয়ে নহয়, এনেকৈ আমি নিজৰ ভাষাটোকো হেৰুৱাবলৈ ধৰিছোঁ। সেইবিলাকৰ প্ৰতি মনোনিৱেশ কৰিব মই ভাবোঁ আপোনালোকৰ পাছৰ প্ৰজন্মই কেনেধৰণে এইবিলাকক জীয়াই ৰাখিব। কাৰণ এইটো বিহু কেৱল এটা অতীত নহয়, বিহু এই এক ঐতিহ্য। অতীত মৰি যায় কিন্তু ঐতিহ্য চলমান হৈ ৰয়। গতিকে বিহু আমাৰ এক ঐতিহ্য। বিহু আপোনালোকক জীয়াই ৰাখিব, আমাক জীয়াই ৰাখিব, আটাইবিলাকক জীয়াই ৰাখিব। এইবিলাক বিভিন্ন মনোনিৱেশ আপোনালোকে কৰিব। কিন্তু তেখেতে ৰঙা চকু দেখুৱাইছে, আমাৰ ওচৰলৈ আহি চাকৰি চালে ৰঙা চকু দেখুৱাইছে। এই গছে ক'লে গছক কি ক'লে যে মাটিৰ সৈতে মিতিৰালি পাতি, এই মাটিৰ সৈতে মিতিৰালি পাতি কিয়নো নোৱাৰোঁ ল'ব সংবিধান বুকুত তুলি, মাটিৰ সৈতে মিতিৰালি পাতি কিয়নো নোৱাৰোঁ ল'ব সংবিধান বুকুত তুলি। আৰু ভুল নকৰোঁ, যুঁজৰ সৈনিকলৈ পৰিণত নকৰোঁ নিজৰ। আনবান হৈ পৰিব নিমিষতে কেতিয়াবা গাঁও দেশ আৰু মানুহৰ সীমা মানেইতো ঘৃণা, ঘৃণা মানেইতো প্ৰেমৰ সমাধি। কৰোঁ আহা প্ৰতিপালন নিজকেই আজি, গাঁও বুলি নাথাকক গাঁও, দেশ বুলি দেশ। উৰি থাকক চৰাইৰ দৰে নীল গগনৰ প্ৰেমৰ পতাকা, কোনেও নেদেখাকৈ হাতে হাতে। গছে ক'লে গছক কি ক'লে। এতিয়া আপোনালোকে জোৰদাৰ হাত চাপৰি দিলে মই ইয়াৰ যাম, কিন্তু আপোনালোকৰ জোৰদাৰ হাত চাপৰিৰে প্ৰয়োজনীয়তা অনুভৱ কৰি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।